নমস্কাৰ। আজি আমি জানিনী পৰ্টেলত ফেচিলিটি লেভেল ইউজাৰ্ছ কেনেকৈ শ্বিফ্ট কৰে বা ট্ৰান্সফাৰ কৰে এই কমপ্লিট প্ৰচেছটো শিকিম। এই প্ৰচেছটো অনলি হেল্থ ফেচিলিটিয়ে হ'ব আৰু এই প্ৰচেছটো আপোনালোকে ছেইম ডিষ্ট্ৰিক্ট বা বেলেগ ডিষ্ট্ৰিক্টৰ হেল্থ ফেচিলিটিতে কৰিব পাৰে। আৰু ফেচিলিটি লেভেল ইউজাৰ্ছ ট্ৰান্সফাৰ কৰোঁতে আমি ফেচিলিটিৰ হেৰাৰ্কি ডিটেইলছটো একজেক্ট দিব লাগিব, নহ'লে হেল্থ ফেচিলিটিটো শ্ব' নকৰে। এতিয়া আহক প্ৰচেছটো চাই লওঁ। এতিয়া আমি ফাৰ্ষ্ট জানিনী পৰ্টেল অ'পেন কৰি লগ ইন কৰি ল'ম। দেন আমি কমন মাষ্টাৰত ক্লিক কৰিম। দেন ইউজাৰ মেনেজমেণ্ট টেবত দেখিছে আমি এগৰাকী ANM ট্ৰান্সফাৰ কৰিবলৈ বিচাৰিছোঁ। আমি তেওঁৰ ফোন নম্বৰ দিও চাৰ্চ কৰিব পাৰি আৰু নাম দিও চাৰ্চ কৰিব পাৰি। এতিয়া আমি হেল্থ ফেচিলিটি হেৰাৰ্কি ডিটেইলছ চাবৰ কাৰণে হেল্থ ফেচিলিটিটো আমি এটা নিউ টেবত খুলি লৈছোঁ, নহ'লে আপোনালোকে হেল্থ ফেচিলিটি ৰিপৰ্টতো হেৰাৰ্কিটো উলিয়াব পাৰে। এতিয়া আমি এগৰাকী ANM ট্ৰান্সফাৰ কৰিব বিচাৰিছোঁ, তেওঁৰ ডিটেইলছো আমি উলিয়াই লৈছোঁ। এগৰাকী HPR ভেৰিফাইড আছে। HPR ভেৰিফাইড নাথাকিলে আমি ANM বা যিকোনো ইউজাৰ ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ। এতিয়া আমি হেল্থ ফেচিলিটি টেবত যাম। ইয়াতে আমাৰ টাৰ্গেট হেল্থ ফেচিলিটিটো আমি চাৰ্চ কৰি ল'ম। এতিয়া আমি টাৰ্গেট ফেচিলিটিটো ভিউ কৰিম আৰু অকণমান স্ক্ৰল ডাউন কৰিম। তলত এয়া দেখা পাইছে হেৰাৰ্কি ডিটেইলছ। এই হেৰাৰ্কি ডিটেইলছখিনি আপোনালোকে নোট কৰি ল'ব আৰু এইখিনি একজেক্ট নাথাকিলে আপোনাৰ হেল্থ ফেচিলিটি শ্ব' নকৰে। এতিয়া আমি ইউজাৰ পেজত আহি ANM গৰাকী এডিট কৰিম। এতিয়া আপোনালোকে লেফ্ট চাইডে হেল্থ প্ৰভাইডাৰ মেইনটেনেন্স দেখা পাইছে, তাতে ক্লিক কৰিব। দেন শ্বিফ্ট এণ্ড ট্ৰান্সফাৰ তাতে ক্লিক কৰিব। এতিয়া আমি যে হেৰাৰ্কি ডিটেইলছ নোট কৰি থৈছিলোঁ সেইখিনি চিলেক্ট কৰি ল'ব লাগিব ইয়াতে। ইয়াতে বহুতে কনফিউজ হয় এটা বস্তু লৈ যে আমি ইয়াতে ভিলেজটো কি ভিলেজ দিম। আপোনালোকে ইয়াতে হেৰাৰ্কি ডিটেইলছত চাব, হেৰাৰ্কি ডিটেইলছত হেল্থ ফেচিলিটিৰ লগত যোনটো ভিলেজ ৰেজিষ্টাৰ্ড আছে সেই ভিলেজটোৱে আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ লগে লগে আপোনালোকে দেখা পাব অট'মেটিকলি হেল্থ ফেচিলিটি আপোনালোকে শ্ব' কৰিবই। এডিচনেলি আপোনালোকে HFR ID দিব নালাগে। এতিয়া ইয়াতে বৰ্তমান আমাৰ আশা নাই, আশা ক্ৰিয়েট কৰা নাই কাৰণে টেগ কৰা নাই। এতিয়া আমি ANM গৰাকীৰ লগত ভিলেজখিনি মেপ কৰি দিম। আৰু ইয়াতে মোৰ স্ক্ৰীন চাইজ লৈ অকণমান ভিলেজখিনি শ্ব' কৰা নাই। আপোনালোকে স্ক্ৰীন চাইজটো মিলাই ল'ব, অকণমান সৰু কৰিলে আপোনালোকে কমপ্লিট ভিলেজখিনি দেখা পাব। এতিয়া আমি ইফেক্টিভ ফ্ৰম ডেট চিলেক্ট কৰিম। দেন আমি ছাবমিট কৰিম। আপোনালোকে দেখা পাইছে ৰিকুৱেষ্ট চেণ্ড ফৰ এপ্ৰুভেল। এতিয়া ষ্টেট লেভেল এডমিনিষ্ট্ৰেটৰ বা ষ্টেট লেভেল অফিচিয়েল যোনে থাকে তেওঁলোকে ৰিকুৱেষ্টটো এপ্ৰুভ কৰিব, তেতিয়াহে আমাৰ পৰ্টেলত শ্ব' কৰিব। আৰু আমি ছেইম প্ৰচেছ ফ'ল' কৰি বাকী ফেচিলিটি লেভেল ইউজাৰ্ছখিনি ট্ৰান্সফাৰ বা শ্বিফ্ট কৰিম। মই আশা কৰিছোঁ আপোনালোকে এই প্ৰচেছটো ভালদৰে বুজি পাইছে। ধন্যবাদ।